ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে এটি 19-মহীয়া শিশুৱে 18 মাহতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হয় শিশুটিয়ে। ৰূপৈ খাতৰ কাঠপাৰাৰ সোহাইল আনোৱাৰ চৌধুৰী আৰু ৰৌছনা মমতাজৰ একমাত্ৰ পুত্ৰ সন্তান আয়াজ ৱাজিল। বৰ্তমান পৰিয়ালটো কৰ্মসূত্ৰে নগাঁও জিলাৰ ডিমৰুগুৰিত বসবাস কৰি আছে। শিশুটিয়ে সমগ্ৰ নগাঁৱৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। 18-মহীয়া আয়াজ ৱাজিলে সলসলীয়াকৈ ক'ব পাৰে 45খন দেশৰ নাম, ৰাজ্যৰ নাম, 27খন বাহন, 24টা প্ৰাণীৰ নাম, 23টা ঘৰুৱা সামগ্ৰী, 14টা ৰাষ্ট্ৰীয় চিহ্ন, 8টা গ্ৰহ, 25টা সাধাৰণ জ্ঞানৰ উত্তৰ, ৰসায়ন বিজ্ঞানৰ সময়কালীন তালিকা, মানৱ দেহৰ প্ৰতিটো অংগৰ নাম, অসমৰ প্ৰতিখন জিলাৰ নাম, 23টা ঘৰুৱা সামগ্ৰীৰ নাম, ইংৰাজী বৰ্ণমালাৰ লগতে 1ৰ পৰা 50লৈকে কৰিব পাৰে গণনা। আয়াজ ৱাজিলে 15 মাহ বয়সতে আছাম বুক অৱ ৰেকৰ্ড, য়ংগাৰ এচিভাৰ অলিম্পিয়াড, ছুপাৰ কিড এৱাৰ্ড, ইণ্ডিয়া টডলাৰ এৱাৰ্ড, নেশ্যনেল টেলেণ্ট কণ্টেষ্টৰ লগতে আৰু কেইবাটাও বঁটা লাভ কৰিছিল। পিতৃ-মাতৃয়ে চৰকাৰী কৰ্মচাৰীৰ যদিও ইমান ব্যস্ততাৰ মাজেৰেও শিশুটিক শিক্ষাৰ দিশত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে পিতৃ-মাতৃৰ অশেষ কষ্ট আৰু প্ৰচেষ্টাৰ ফলত আজি এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে কণমানি শিশুটিয়ে। এখন রুম আর যেটো রুমত ইতিমধ্যে কেইবাটাও রেকর্ড পোৱা আছে ইন্ডিয়ান বুক অফ রেকর্ডৰ পৰা কোনে পাইছে কিয় পাইছে কি ক'ব? একচুয়ালি এই ৰেকৰ্ডখিনি মোৰ বাচ্চা এতিয়া তাৰ নাম আয়াজ ৱাজিল। এতিয়া তাৰ বয়স 19 মাহ চলি আছে। তাৰে হয় এইখিনি মানে ৰেকৰ্ডখিনি। ক'ত পাইছে বা কেনেকৈ কিহৰ কাৰণে পাইছে? একচুয়ালি তাৰ বয়স যেতিয়া আপোনাৰ 15 মান্থছ আছিলে তেতিয়াৰ পৰা আমি এপ্লাই কৰিছিলোঁ। তো তেনেকে ইয়াত প্ৰথমতে সি আপোনাৰ ছুপাৰ কিড এৱাৰ্ড পাইছিলে 2025 নেশ্যনেল এৱাৰ্ড হয় এটা। তাৰপিছত আৰু এটা নেশ্যনেল এৱাৰ্ড পাইছিলে আপোনাৰ ইণ্ডিয়া টডলাৰ এৱাৰ্ড, সেইটো নেশ্যনেল এৱাৰ্ড হয়। তাৰপিছত আমাৰ যিটো অলিম্পিয়াড এক্সাম আছে সেইটো আমি এপ্লাই কৰিছিলোঁ, য়ং এচিভাৰ অলিম্পিয়াড এৱাৰ্ডো পাইছে। মানে সেইখিনি আপোনাৰ 15 মান্থতে পাইছে, 15 মাহতে। তাৰপিছত আৰু এটা আপোনাৰ নেশ্যনেল কণ্টেষ্ট এক্সাম আছিলে টেলেণ্টৰ ওপৰত, সেইটো সি কোৱালিফাই কৰিছে। তাৰপিছত আমি এনেকৈ ওৱান ষ্টেপ ফৰৱাৰ্ড আমি আছাম বুক অফ ৰেকৰ্ডৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু তাতে সি 82 ছেকেণ্ডত এটা ৰেকৰ্ড ছেট কৰিছে। এণ্ড দেন 18 মান্থত মানে লাষ্ট মান্থ আৰু আমি IBR মানে যিটো ইণ্ডিয়া বুক অফ ৰেকৰ্ড তাৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ। তাতে সি আপোনাৰ 5 মিনিটছত 28টা কণ্টেণ্ট আছিলে, য'ত নেকি বহুতখিনি 46টা কাণ্ট্ৰি নেম, নেশ্যনেল চিম্বল, তাৰপিছত আপোনাৰ এনেকৈ এনিমেলছ নেম, বাৰ্ডছ নেম, তাৰপিছত আপোনাৰ ষ্টেটৰ নাম, বহুতখিনি বস্তু আৰু সেইখিনি ক'ব পাৰিছিলে আৰু তাতে IBR এচিভাৰ মানে যিটো টাইটেল সেইটো ল'বলৈ সক্ষম হৈছে। আৰু কিমান বয়সত ইণ্ডিয়ান বুক অফ ৰেকৰ্ড? সেইটো 18 মাহত। হয়। এইখিনি যদি 18 মাহত যদি ইণ্ডিয়ান বুক অফ ৰেকৰ্ড কৰিবলৈ পাইছে তাক আপুনি কেনেদৰে লালন পালন কৰিছে যিটো এতিয়া আপোনালোকে লালন পালন কৰিবলগীয়া হৈছে? একচুৱেলি এইটো বহুত ডাঙৰ ষ্টৰি, মানে কষ্টও আছে। এইখিনি চমুকে সম্ভৱেই নহয় কোৱা। একচুৱেলি মেডিকেল আমি দুয়োজনে মানে গভৰ্ণমেণ্ট এমপ্লয়ী হয়, খুব কম টাইম পাওঁ। তথাপিও মানে সেই সময়খিনি কেনেকৈ মানে পৰ্যাপ্ত মানে তাক সময় দিব পাৰোঁ আৰু সেই সময়খিনি যাতে কিবা বস্তু মানে মিছ নহয়, তেনেকৈ আমি আগৰ পৰাই প্ৰিপেয়াৰ হৈছিলোঁ। মানে পেৰেণ্টিং বস্তুটো বহুত এটা গ্ৰেট চেপ্টাৰ। তো তাৰ মানে আমাৰ মেডিকেল চায়েন্সতো আছে 1000 days of life বুলি এটা কথা আছে। মানে মাকৰ গৰ্ভৰ পৰা আপোনাৰ 2 বছৰ বয়সলৈকে বহুত পিক টাইম আৰু সেই সময়খিনিত সকলো বাচ্চা প্ৰায় একেই থাকে, কিন্তু তাক আমি কেনেকৈ গাইড কৰোঁ, কেনেকৈ আগুৱাই লৈ যাওঁ, সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। তো সেইটোৱে আমি এপ্লাই কৰি আছিলোঁ যাতে বস্তুখিনি স্কিপ নহয়, তেনেকৈয়ে তাইক গাইড কৰি আছিলোঁ। আৰু ধৰক সেইখিনি গৈ পেলাই আমাৰ এনেকুৱা টাৰ্গেট নাছিলে যে সি IBR পাব লাগিব বা আছাম বুক অফ ৰেকৰ্ড পাব লাগিব। জাষ্ট আমি সেই প্ৰট'কল 1000 days of যিটো লাইফ, সেই বস্তুটোত আমি বাচ্চাক কেনেকৈ কোন পজিশ্যনত কি চেঞ্জেছ আহে, তাৰ লগত কেনেকৈ খেলা ধূলা কৰিব লাগে, কি কৰিব লাগে বা কোনটো টাইমত কি কৰিব লাগে, সেইখিনি গাইড কৰি আছিলোঁ। আৰু লাষ্টত মানে আমি পিছত যেতিয়া ভাবিলোঁ যে আমি এপ্লাই কৰি চাওঁ, বস্তুখিনি পোৱাৰ আশা নাছিলে, কিন্তু ধৰক চবৰে ব্লেছিংছ আছে, ওপৰ আল্লাহৰ ৰহমত আছে, গৈ পেলাই আমি এইখিনি পাবলৈ সক্ষম হৈছে। আৰু সেইটোৱে আমি এনে আমাৰ ঘৰ আপোনাৰ কাটপাৰা হয়,
আমি এতিয়া কৰ্মৰ কাৰণে ইয়াতে আছো ইয়াত নগাঁৱত ডিমৰুগুৰিত থাকো হয় ব্যুৰ' ৰিপৰ্ট ডিটক্স এনি